সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনালে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু ওদালগুৰি জিলা আৰু কলেগাঁও আঞ্চলিক সমিতিয়ে নেমচু ওদালগুৰি জিলা সমিতিৰ সভাপতি আমিনুল হক চৌধুৰী আৰু কলেগাঁও আঞ্চলিক সমিতিৰ বিষয়ববীয়াই যৌথভাৱে জনায় এই সম্বৰ্ধনা 2014 চনৰ পৰাই নেমচু ওদালগুৰি জিলা সমিতি আৰু কলেগাঁও আঞ্চলিকে অঞ্চলটোৰ কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক জনাই আহিছে এই সম্বৰ্ধনা আজি অতি পিছপৰা কলেগাঁও অঞ্চলৰ শিক্ষাৰ্থী অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচা আৰু একোটিকৈ কলম দি ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ গঢ়াৰ সন্দৰ্ভত নেমচু ওদালগুৰি জিলা সমিতিৰ সভাপতি আমিনুল হক চৌধুৰী আৰু ষ্টাৰ মাৰ্ক পোৱা MR পাব্লিক স্কুলৰ কৃতি ছাত্ৰীগৰাকীয়ে সাংবাদিকক কি ক'লে শুনকচোন কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ স্কুল শিক্ষান্ত পৰীক্ষাৰ যেটো ৰিজাল্ট দিছে সেই সূত্ৰে আমি প্ৰতি বছৰৰ দৰে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু ওদালগুৰি জিলা সমিতি লগতে কলেগাঁও আঞ্চলিক সমিতি ৰাণীপুখুৰী হৰিচিঙা আদি কৰি বিভিন্ন আঞ্চলিক সমিতিয়ে বিভিন্ন জাগাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। আমি বৰ্তমান আমি আছোঁ কলেগাঁও হাবিভাঙা টিচাৰ তেহেৰিন চুমাইয়া তেখেতে MR পাব্লিক স্কুলৰ পৰা 78.16% পাবলৈ সক্ষম হৈছে আৰু 4টা ছাবজেক্টৰ লেটাৰ পাইছে। তেখেতক পোনপ্ৰথমে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ পৰা বিশেষকৈ নেমচুৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে যিটো ৰিজাল্ট পাবলৈ সক্ষম হৈছে সেই তাকে লৈ আমি অঞ্চলবাসী গৌৰৱান্বিত, লগতে আমি ছাত্ৰ সংগঠনবিলাকো গৌৰৱান্বিত আৰু তেখেতৰ ঘৰত গৌৰৱময় উৎসৱময় পৰিৱেশ, এটা উলহ মালহ পৰিৱেশ এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই হাইস্কুল শিক্ষান্ত পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক সমূহ অসমৰ গোটাই চুকে যিমান ছাত্ৰ ছাত্ৰী আছে আটাইলৈ আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে সমূহ ছাত্ৰ ছাত্ৰীলৈ আমাৰ অনুৰোধ যে তেখেতে মানৱ সম্পদ হিচাপে গঢ় লৈ নিজৰ লগতে নিজৰ মাক দেউতাৰ লগতে আমাৰ অসম তথা ভাৰতবৰ্ষৰ নাম কৰি আনক আৰু নিজকে জনসম্পদ হিচাপে গঢ় দিয়ক। আৰু IAS IPS এনেকুৱা যিবিলাক পদ আছে, IAS IPS এনেকুৱা পদত তেওঁলোকে ডক্টৰেট ডিগ্ৰী লাভ কৰি অঞ্চলৰ সুনাম কৰি আনাৰ লগতে অঞ্চলত তেওঁলোকৰ সেৱা আগবঢ়াৰ লগতে দেশৰ উন্নয়ন হকে কাম কৰক। যিহেতু আমাৰ ছাত্ৰ ছাত্ৰী দেশৰ ভৱিষ্যত, ছাত্ৰ ছাত্ৰী অবিহনে আমি আগুৱাই যাব নোৱাৰোঁ। শিক্ষা অবিহনে আমাৰ দেশ অন্ধকাৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আমাৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা আছে। সেই সূত্ৰে আমি প্ৰতিজন যিসকল ছাত্ৰ ছাত্ৰীয়ে সুফল কৰিবলৈ সক্ষম হৈছে বিশেষকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু কিছুমান আমি দেখা পাইছোঁ বহুতে বেয়া ফল কৰিছে, গতিকে তেওঁলোকৰ এইটো শেষ নহয়, তেওঁলোকে ভালকৈ পঢ়া শুনা কৰি আগন্তুক দিনত আৰু সুফল কৰি আনিব বুলি আমি আশাবাদী। সেইটোৱে আজি চাব বৰ্তমান যিটো আমি দেখা পাই আছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু ওদালগুৰি জিলা সমিতিৰ পৰা আমি 2018 চনৰ পৰাই আমি প্ৰতি বছৰতে আমি সম্বৰ্ধনা অনুষ্ঠান পাতি আছোঁ ৰিজাল্ট দিয়াৰ লগতে। আৰু বিশেষকৈ আমি আৰু এমাহ পিছত আমি আনুষ্ঠানিকভাৱে হাইস্কুল আৰু মেট্ৰিকৰ দুটা SSLC আৰু HS দুটা ষ্টুডেণ্টৰ যিটো সুখ্যাতিৰে উত্তীৰ্ণ হ'ব তেওঁলোকক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাম প্ৰতি বছৰ। আমাৰ উদ্দেশ্য হৈছে নেমচুৰ উদ্দেশ্য হৈছে শিক্ষা শান্তি আৰু প্ৰগতি, গতিকে শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ। আৰু বিশেষ আপুনি যিটো প্ৰশ্ন দিলে যে বৰ্তমান প্ৰজন্ম দেখা পাইছোঁ আমি মোবাইলৰ কিছু অপব্যৱহাৰ হৈ আছে, তাৰ কাৰণে আমাৰ যি ছাত্ৰ ছাত্ৰী কিছুমান বিভ্ৰান্ত সৃষ্টি হৈছে। গতিকে গাৰ্জেনসকলক তেওঁলোকৰ চোকা নজৰ ৰাখিব লাগিব যে তেওঁলোকে কি কৰিছে। মোবাইলত ভাল ফল বেয়া ফল দুটাই আছে, প্ৰতি বস্তুৰে পজিটিভ আৰু নেগেটিভ আছে। গতিকে সেই অনুযায়ী অভিভাৱকসকল সচেতন হ'ব লাগে, গাৰ্জেনসকলে সচেতন হ'ব লাগিব যে ল'ৰা ছোৱালী পঢ়িছে নে পঢ়া নাই, তেওঁলোকক অলপ গাইড কৰিব লাগিব। যে অকল টিচাৰৰ ওপৰত এৰি দিলে নহ'ব, তেওঁলোকেও গাৰ্জেনক গাইড কৰিলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু দেশৰ সুনাম কৰি আনিব পাৰিব। আৰু দেখা গৈছে যে চৰকাৰী স্কুলতকৈ প্ৰাইভেট স্কুলৰ বা ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষাৰ হাৰটো বাঢ়িছে বা উত্তীৰ্ণ সেইটো ইমানখিনি দৰমহা পোৱাৰ পিছতো চৰকাৰী স্কুলৰ শিক্ষকসকলে পাঠদানত তেওঁলোক ব্যৰ্থ হৈছে, কি ক'ব এই ক্ষেত্ৰত? হয়, এইটো আমি প্ৰতি বছৰেই দেখা পাই আছোঁ। ব্যক্তিগত খণ্ডৰ ফলাফলটো খুব ধুনীয়া হৈ আছে আৰু যিটো আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ ফলাফল তেনেকুৱা জাকত জিলিকা পোৱা নাই। সেই ক্ষেত্ৰত চৰকাৰৰ কিছু হেমাহি আছে যে যিবোৰ পাব লাগে সুবিধা পাব লাগে, সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আৰু টিচাৰসকলো তেওঁলোকে চৰকাৰী চবেই নহয়, তাৰে প্ৰায় সংখ্যক নহয়, কিছু সংখ্যকে অলপ হেমাহি চকুৰে চায়। আৰু প্ৰাইভেট অনুষ্ঠানবিলাকে তেওঁলোকে বিচাৰে যে তেওঁলোকৰ অনুষ্ঠানৰ নামটো আৰু জাকত জিলিকা হয়, সেইকাৰণে তেওঁলোকে দুগুণা স্পীডত কাম কৰে, ল'ৰা ছোৱালীক
খুব ধুনীয়াকৈ মানে পৰ্যবেক্ষণ কৰে বা তেওঁলোকে কোনটো ক্ষেত্ৰত তেওঁলোকে কমজুৰি আছে বা কোনটো ছাবজেক্ট তেওঁলোকে অলপ মানে নম্বৰ কম পাব বুলি অনুমান হয়, সেই চেকত তেওঁলোকে কাম কৰে। আৰু সেই অনুপাতে আমি দেখা পাইছোঁ প্ৰতি বছৰৰ দৰে প্ৰাইভেট স্কুলৰ ৰিজাল্ট ভাল, আৰু আমি আশাবাদী যিহেতু চৰকাৰী স্কুলৰো পৰাও ভাল ৰিজাল্ট আমি ইতিমধ্যে দেখা পাইছোঁ। গতিকে আমি আশাবাদী যে সেই সমান্তৰালকৈ চৰকাৰী স্কুলৰ পৰা ভাল ফল আহক। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। হয় এই যুগত ল'ৰা ছোৱালীসকলে এটা প্ৰতিযোগিতামূলক হৈছে, যিটো ভালদৰে পঢ়া নকৰিলে বা তেনেকৈ কম সংখ্যক নম্বৰ পালে ল'ৰা ছোৱালী চাকৰিৰ পৰা বঞ্চিত হয়। এই ক্ষেত্ৰত ল'ৰা ছোৱালীসকলৰ উদ্দেশ্যে কি ক'ব? হয়, মানে যদি কোনোবা বিচাৰে যে চাকৰি কাৰণে পঢ়িব লাগিব, তেনেকুৱা ক্ষেত্ৰত বৰ্তমান নিজকে গঢ় দিবৰ কাৰণে যেনে আমি বহুতো স্কিল আছে, সেই স্কিলৰ যোনে যিটো স্কিলত ভাল সেই ক্ষেত্ৰত কাম কৰিলে অকল যে চাকৰি কৰিলে তেওঁ হ'ব এইটো নহয়। মানে বৰ্তমান প্ৰযুক্তিবিদ্যাৰ যুগ আৰু কম্পিটিশ্যনৰ মানে যুগ, যেনে যিসকলে ভাল ৰিজাল্ট কৰিব বা পাৰ্চেণ্টেজ পাব তেওঁলোকেহে চাকৰি পাব। যে ইয়াতে বৰ্তমান চাব BA পাছ বা আমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ মেট্ৰিকৰ প্ৰতি বছৰ 50,000 1 লাখতকৈ অধিক মানুহৰ মানুহে বা ষ্টুডেণ্টে পাছ কৰে, সেই প্ৰত্যেকজনে যে চাকৰি পাব তেনেকুৱা নহয়। গতিকে তেওঁলোকে কৰ্মমুখী শিক্ষা, আমাৰ চৰকাৰক অনুৰোধ কৰ্মমুখী শিক্ষা কৰিব, প্ৰযুক্তিমূলক শিক্ষা কৰিব লাগিব, যাতে পৰীক্ষা নাখালে অকল টিচাৰে নহয় বিভিন্ন স্কিলত আছে, সেই স্কিলত যাতে কাম কৰি নিজৰ মানে লগতে ৰাইজৰ জনসেৱা কৰিব পাৰে। তাৰে মই শেষত এটা প্ৰশ্ন কৰিছোঁ যে অসম চৰকাৰে বহুত আঁচনি দি আছে, ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত বা দুখীয়া ল'ৰা ছোৱালীৰ লগত আগুৱাই যোৱাৰ বা টিউশ্যনৰ ক্ষেত্ৰত বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গাৰ্জেনসকলে। অসম চৰকাৰ যিটো হ'বলগীয়া নতুন চৰকাৰ হ'ব, তেওঁলোকৰ উদ্দেশ্যে কি ক'ব? হয়, এইটো ক'ম, যিহেতু আমি চাওঁ স্কলাৰশ্বিপ চিষ্টেমটো বহুত 50% বা তেনেকুৱা পাৰ্চেণ্ট ৱাইজ দিয়ে। গতিকে যিসকল ষ্টুডেণ্ট আছে এজ এ হোল, যিমান ষ্টুডেণ্ট আছে প্ৰত্যেককেই মানে তেওঁলোকৰ সুবিধা অনুযায়ী তেওঁলোকৰ যিখিনি দৰকাৰ, কিছুমান বহুতো ল'ৰা ছোৱালী আছে মানে নিম্ন খাপৰ বিল' প্ৰপাৰ্টি ফেমিলিৰ পৰা বিলং কৰে, তেওঁলোকক চৰকাৰৰ পৰা মানে তেওঁলোকৰ উচ্চ শিক্ষাৰ কাৰণে সুবিধাৰ কাৰণে তেওঁলোকক স্কলাৰশ্বিপৰ ব্যৱস্থা কৰি তেওঁলোকক প্ৰত্যেককে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব লাগে, যাতে তেওঁলোকে শিক্ষা মানে আৰ্থিকভাৱে নাটনিৰ কাৰণে তেওঁলোকে যাতে পঢ়াৰ পৰা বঞ্চিত হ'ব নোৱাৰে বা তেওঁলোকৰ যি ভৱিষ্যতৰ যিটো সপোন আছে, সপোন যাতে মানে সপোনত ব্যাধি আহিব নালাগে যাতে। এই ক্ষেত্ৰত নেমছে কি ভূমিকা ল'ব? হয়, আমি প্ৰতি বছৰত ধৰ আমি শিক্ষা, আমাৰ মেইন মটোটো হৈছে শিক্ষা শান্তি প্ৰগতি। শিক্ষাৰ ক্ষেত্ৰত আমাৰ হৈছে আমাৰ বিভিন্ন জাতিগোষ্ঠী জনগোষ্ঠীৰ লগতে আমাৰ মানে সংখ্যালঘু জনগোষ্ঠীৰ মানে আমি বহুত দিশত পিছ পৰি আছোঁ। এটা জাতি কেতিয়া উন্নতি হ'ব, যেতিয়া সেই জাতিটো শিক্ষিত হ'ব। শিক্ষা অবিহনে এটা জাতি মেৰুদণ্ডহীন। গতিকে শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ, আৰু যিসকল মানে ছাত্ৰ ছাত্ৰীয়ে মানে পইচাৰ কাৰণে বা তেনেকুৱা অসুবিধাৰ কাৰণে যদি তেওঁলোকে বঞ্চিত হৈ আছে, আমি নেমচু ওদালগুৰি জিলা সমিতি আমি তেওঁলোকক মানে ফাইনেন্সিয়েলি আমাৰ সামৰ্থ্য অনুযায়ী আমি সহায় কৰিবলৈ আগবাঢ়ি আহিম। তেওঁলোকে বহুত সহায় কৰিছে মোক পঢ়াত, আৰু যেতিয়াই মানে মই ৰাতি 12টাত মেছেজ কৰিলেও সিহঁতে ৰিপ্লাই কৰে আৰু মানে শিকাই দিয়ে চব বস্তু, কিবা ডাউট থাকিলে ক্লিয়াৰ কৰি দিয়ে। মই মেট্ৰিকৰ আগদিনাখনলৈ মেমহঁতৰ লগত কথা পাতিছোঁ, সিহঁতে মোৰ সকলো ডাউট ক্লিয়াৰ কৰি দিছে। তোমাৰ লক্ষ্য? মোৰ লক্ষ্য ডক্তৰ হোৱা। আজি যিসকল ল'ৰা ছোৱালীয়ে ধৰ অসম বা অসমতে আৰু সমগ্ৰ অসমত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, সেইসকলৰ উদ্দেশ্যে তুমি কি ক'বা? সেইসকলৰ উদ্দেশ্যে যোনে যেনেকৈ পঢ়িছে মানে সেনেকৈ পাইছে আৰু ফল। আজি তোমাৰ ঘৰত তোমাৰ সকলোসকলে ভিৰ কৰিছে এই নেমচু ছাত্ৰ যিটো সংগঠন উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ, তেওঁলোকৰ উদ্দেশ্যে তুমি কি ক'বা আজি তোমাক যিটো সম্বৰ্ধনা জনালে? হয়, বহুত ভাল লাগিছে আহিছে তেওঁলোকে। শেষত যিসকল ল'ৰা ছোৱালীয়ে আগন্তুক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকলৰ উদ্দেশ্যে তুমি কি ক'বা যে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত, যিসকল ল'ৰা ছোৱালীয়ে অহা বছৰ পৰীক্ষাত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকলৰ উদ্দেশ্যে তুমি কি ক'বা? এতিয়া যিহেতু কনচেপ্ট বেছি মেটাৰ কৰে, সেইকাৰণে চবে মানে মুখস্থ কৰা বাদ দি পেলাই মানে কনচেপ্টটো হেৰি কৰিব লাগে, বুজিব ট্ৰাই কৰিব লাগে। এইবাৰ আমি যিমানবোৰ কুৱেশ্যন পাইছোঁ মানে কিতাপৰ পৰা দিয়া নাই, চব কিতাপৰ ভিতৰৰ পৰা দিছে, চব বনাই দিছে। সেইকাৰণে আমি কনচেপ্টটোত বেছি মাথা মাৰিব লাগে, আমি মুখস্থ কম কৰিব লাগে আৰু বুজিব ট্ৰাই কৰিব লাগে চব বস্তু। তোমাৰ কৃতিত্বত যিটো তুমি ধৰ চাৰ্টিফিকেট পাইছা, তুমি পঢ়া শুনাৰ ক্ষেত্ৰত তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা? মই ফাৰ্ষ্টতে মুখস্থ কৰা আছিলোঁ, পিছত পেপাৰবোৰ চাই মই ভাবিলোঁ যে মুখস্থ কৰিলে নহ'ব। তাৰপিছৰ পৰা মই কিতাপবোৰ ভালকৈ পঢ়া হ'লোঁ, মাজৰ কুৱেশ্যনবোৰ চাইছোঁ, আৰু সেনেকুৱা আহিছে টেষ্টৰ পেপাৰবোৰ আৰু হাফ ইয়াৰলি পেপাৰবোৰ যেনেকুৱা হয় বৰ্ডৰ পেপাৰবোৰ, সেইবোৰ ছল্ভ কৰিলে বহুত সহজ হয়, আৰু সেইবোৰ ছল্ভ কৰিলে অলপ ইজি হৈ যায় এক্সামৰ কাৰণে। যিটো আমাৰ এটা পিছপৰা অঞ্চল হয়, তুমি যদি ডক্টৰ হ'বা তুমি কেনেদৰে সেৱা আগবঢ়াবা? এতিয়া
যেনেকৈ মানে স্কুলত যেনেকৈ আগুৱাই লৈ যায় তেনেকৈ আৰু সিহঁত মানে টিচাৰহঁতেও আমাক বহুত হেল্প কৰে ন, তো আগলৈও সেনেকুৱা বহুত ভাল ভাল টিচাৰ পাম, সিহঁতে হেল্প কৰিব তেনেকৈ আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996